স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে ৰঙাপাৰালৈ অহা যোৱাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মই ৰঙাপাৰাত টেঙাবিল গাঁৱত আছোঁ আৰু টেঙাবিল গাঁৱৰ সেই পথছোৱাৰ ওপৰতে উপস্থিত আছোঁ, যিটো পথ আজি অতিকৈ বিধ্বস্ত। এই পথছোৱাৰ অৱস্থা প্ৰথমে দেখুৱাই লৈছোঁ ND24ৰ দৰ্শক ৰাইজক। এইটো এটা গুৰুত্বপূৰ্ণ পথ, অতি গুৰুত্বপূৰ্ণ পথ। ৰঙাপাৰাৰ পৰা টেঙাবিল হৈ বৰবিল যোৱা এটা গুৰুত্বপূৰ্ণ পথ। এইটো একমাত্ৰ এটা পথ, যিটো পথৰে আজি তেওঁলোকে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি অহা যোৱা কৰিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে ইয়াৰে সংকটজনক ৰোগী স্থানীয় ছাত্ৰ ছাত্ৰীসকলে ৰঙাপাৰা মহাবিদ্যালয়, ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙাপাৰা বালিকা বিদ্যালয়লৈ তেওঁলোকে অতি কষ্টৰে এই পথৰে অহা যোৱা কৰিবলগীয়া হৈছে। এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰে যি স্থানীয় বিধায়ক তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংগালক তেওঁলোকে ইয়াৰ স্থানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছিল যদিও এই পথছোৱাত আজি এনেদৰে বিধ্বস্ত অৱস্থাত পৰি থকাত আজি তেওঁলোকে চৰম যন্ত্ৰণা ভুগি অহা যোৱা কৰিবলগীয়া হৈছে। মোৰ সৈতে ইয়াৰ এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা কথাখিনি জানিবলৈ বিচাৰিম যে আপোনালোকে এই পথছোৱা ইমান বিধ্বস্ত, কিমান যন্ত্ৰণা ভুগিবলগীয়া হৈছে বাৰিষা কালত, বিশেষকৈ যে অহা যোৱা কৰাৰ ক্ষেত্ৰত কি ক'ব? মোৰ নাম শ্ৰীযুত চনিৰাম টুডু, মই টেঙাবিলৰ বাসিন্দা। লগতে আমি বহু কষ্টৰে আমাৰ ল'ৰা ছোৱালী আমি এই ৰাস্তা নোহোৱাৰ কাৰণে, ৰাস্তা বোকা হোৱাৰ কাৰণে, ৰাস্তা ইয়াত আগৰ দিনত অলপ চেম কেবল দিছিলে, তাইও চেম কেবলখন হেৰাই থকা অৱস্থাত আজি আমাৰ ইয়াতে অহা যোৱা কৰিব নোৱাৰোঁ। ৰোগী এটা আমাৰ যিটো স্বাস্থ্যকেন্দ্ৰ আছে ৰঙাপাৰাত, তাতো আমি ৰোগী এখন ল'ব নোৱাৰোঁ। তাৰ কাৰণে আৰু আমাৰ এইখন গাঁৱৰ যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ৰঙাপাৰা বিদ্যালয়ত যায়, যি বালিকা বিদ্যালয়ত আৰু আমাৰ হাই ছেকেণ্ডেৰীত যায়, সেইবিলাকে বহুত যাতায়াত তেওঁলোকে ভুক্তভোগিব লগা হৈছে। তাৰ কাৰণে আমি অনুৰোধ কৰোঁ, যিহেতু আমাৰ সমষ্টিৰ বিধায়কে আমাৰ এই আঁচনিখিনি ধৰি আমাৰ ৰাস্তা পদূলিবিলাক যাতে ভাল কৰি দিয়ে যেন বুলি আমি অনুৰোধ জনালোঁ। মোৰ সৈতে আৰু এজন স্থানীয় যুৱক আছে। কি ক'ব ভাইটি, কিমান যন্ত্ৰণা ভুগিবলগীয়া হয় পথছোৱা বিধ্বস্তৰ কাৰণে? নমস্কাৰ, মোৰ নাম ৰাজু বৰাইক, মই টেঙাবিল গাঁৱৰ এজন বাসিন্দা। আজি আমি ইমান বছৰ ধৰি আজি চৰকাৰক, প্ৰথমতে আমাৰ এইটো চতিয়া সমষ্টি আছিলে, চতিয়া সমষ্টিত আমাৰ পদ্মা হাজৰিকাদেৱ ডাঙৰীয়াই আছিলে, তাকো আমি ইমান কৰিছোঁ, কথা দি থাকে খালি, কিন্তু আজিলৈকে এইখিনি কাম আমাক সম্পূৰ্ণ কৰি দিয়া নাই। আমাৰ গাঁওখন কিন্তু পঞ্চায়তত আণ্ডাৰত থকা তথাপিও আমি আজি চৰকাৰৰ আঁচনি পাবলগীয়া বস্তুখিনিৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আৰু এই ৰাস্তাখনত আজি আমি দেখিব পাইছোঁ, ইমান আমাৰ মা দেউতাই ইয়াতে মৰি গ'ল, তথাপিও আজিলৈকে এইটো দুৰ্ভাগ্য কথা হয় যে আজিলৈকে আমি এই কেঁচাৰ পথতে আমি খোজকাঢ়ি এই অঞ্চললৈ আপোনালোকৰ গাড়ী মটৰ নাহে? এটা ৰোগীক যদি আমি চিকিৎসালয়লৈ ল'বলৈ হ'লে আমি কাঠৰ এটা চাঙি পাতিহে তাক মেইন ৰাস্তালৈ ওলাবলগীয়া হৈ আছে আমাৰ। আৰু আমাৰ ষ্টুডেণ্টকেইটাৰ বহুত কষ্ট হয় অহা যোৱা। বাৰিষা কালত বেছি বৰষুণ হোৱাৰ পিছত পোৱালীকেইটাৰ ছাত্ৰ ছাত্ৰীৰ বহুত স্কুল পৰীক্ষাসমূহতো ক্ষতি হৈ যায়। এনেকুৱা সমস্যাত শিকাটো ইহঁতে পিছ পৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।